যেনেকুৱা আমাৰ PWDৰ যিবিলাক ৰাস্তাৰ কাম থাকে PMGSY বা SOBTৰ আণ্ডাৰত বৰ্তমান কামবিলাক যেনেকৈ চলি থাকে কিছুমান কাৰ্পেটিং চলে আৰু কিছুমান চলে আমাৰ পেপাৰ ব্লকত ICBP যিটো কয় ইণ্টাৰলকিং পেপাৰ ব্লক সেইবিলাক কামো চলে কিছুমান কাম মানে এতিয়া আৰম্ভ হৈছে ৰাস্তাৰ কাম প্ৰথমৰ পৰা প্ৰথমে মাটিৰ কামৰ পৰা যেনেকুৱা প্ৰথমতে আমাৰ ছাৰ্ভে কৰে ৰাস্তাটো ছাৰ্ভে কৰাৰ পিছত লাহে লাহে তাকে কাম আৰম্ভ হয় ছাৰ্ভে কৰি ক'ত কি লাগে মানে ক'ত কিমান মাটি লাগিব কিমান বহল হ'ব কিমানখিনি বহল আছে সেইবিলাক বস্তু তাৰ পিছে পিছে আমাৰ চেনিছ মাপে যে ইমান কিলোমিটাৰ বা ইমান মিটাৰ ইমান দূৰ বহলটো ইমান হ'ব ইমান দূৰ সেই হিচাপত কোৱান্টিটিটো ওলায় তো সেইটোৱে মই কৈছোঁ যে ৰাস্তাৰ কাম কিছুমানে শিকিব বিচাৰে আজি এই দুদিনমান আগতে ফোন কৰিছিল মানে ফোন কৰে ঠিকেই আছে মই যেনেকৈ কৈছিলোঁ ফোন কৰাৰ কথা যে কিবা এটা কাম শিকিবলৈ বা তেনেকুৱা যদি নতুন কোনো ল'ৰা আছে বা যেনেকুৱা মেট্ৰিক পাছ কৰা হায়াৰ ছেকেণ্ডেৰী পাছ কৰা এনেই বহি আছে যে কাম এটা শিকাৰ আগ্ৰহ আছে বা তেনেকুৱা ধৰণৰ তেওঁলোকৰ কাৰণে কৈছোঁ যে আমাৰ ৰাস্তাৰ কামো চলি আছে প্ৰথমৰ পৰা শিকিব পাৰিব যেনেকুৱা কি কাম হয় ৰাস্তাৰ কাম এটা প্ৰথমত কি হয় কোনটো কি কয় প্ৰথমত যেনেকুৱা আমাৰ মাটিৰ কাম হয় তাৰপিছত ড্ৰেছিং মাটিটো পেলাই পূৰা ৰাস্তাটো বহলটো কি কৰি লয় সেইবিলাক চব বস্তু মানে শিকিব পাৰিব তেনেকুৱা ধৰণৰ এতিয়া মানুহবিলাক ফোন কৰিছে যে দাদা মইতো কি কৰা নাই কাম কৰা নাই মোৰ শিকাৰ এটা আগ্ৰহ আছে ঘটনাটো কি হ'ল সেই মানুহজন যে ফোন কৰিছে মোক সেই মানুহজন হ'ল আমাৰ ৱেষ্ট বেংগল কি কয় দিনহাটা ৱেষ্ট বেংগল দিনহাটাৰ পৰা ফোন কৰিছে তো মই কৈছোঁ যে ঠিক আছে যদি কাম শিকাৰ আগ্ৰহ আছে যদি ৰাস্তাৰ আমাৰতো কনষ্ট্ৰাকশ্যন লাইনৰ কাম না হয়তো যদি কাম শিকাৰ আগ্ৰহ আছে ৰাস্তাৰ কামতো থাকিব পাৰিবা বা বিল্ডিঙৰ কামতো থাকিব পাৰিবা বা ব্ৰিজৰ কামতো থাকিব পাৰিবা তেনেকুৱা ধৰণৰ যদি মানে কামটো শিকাৰ ইচ্ছা আছে তুমি কি কৰা একো নাজানা বৰ্তমান শিকিবলৈ কি তুমি ইমান দূৰৰ পৰা আহিবা দৰমহাবিলাক যে কৈ আছা প্ৰথম দৰমহাৰ কথা সোধে যে দাদা দৰমহাটো বা কিমান দিয়ে কি দিয়ে তো মই ইয়াৰ আগৰ ভিডিঅ'তে কৈছোঁ যে যাৰ মানে কামত কি নাই তাৰ মানে এটা প্ৰব্লেম হ'ল কি মোৰ অসমীয়া ভাষাত কৈছোঁ সি অসমীয়াটো বুজি পোৱা নাই মোক চিনি পায় বা মোৰ ফেচবুক ID তাৰ ফ'ল' কৰা আছে ফ'ল' কৰি লৈছে সেইকাৰণে ভিডিঅ'বিলাক পাইছে সি কি মানে অসমীয়া ভাষাটো বুজি নাপায় মই অসমীয়া কৈছোঁ যে সি হ'ল বেংগলৰ ঠিক আছে সি মোৰ অসমীয়া ভাষাটো বুজি নোপোৱাৰ কাৰণে সি ডাইৰেক্ট প্ৰথমত মেইল কৰিছে যে দাদা আপোনাৰ লগত মই কথা পাতিব বিচাৰোঁ ঠিক আছে তুমি মোৰ নম্বৰ দিয়া আছে ফোন কৰিবা তাৰপিছত ফোন কৰিছে ফোন কৰি কৈছে দাদা মই মানে ক্লিয়াৰ মানে বুজি পোৱা নাই অসমীয়াত কৈছে আপুনি নেকি মইতো অসমৰ নহয় মই বেংগলৰ ঘটনাটো হ'ল মই মানে এনেকুৱা যে মানে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে কৈছে যে মই একো নাজানো কাম কি মই তাত আপোনাৰ তাত যাব পাৰিম নাই ফাৰ্মত আপুনি য'ত কৰে মোক যে পাৰিবা কিন্তু ঘটনাটো এনেকুৱা যে তোমাৰ কি একেবাৰে ক'তো একো কৰা নাই হয় না মোৰ এই মাত্ৰ 2 বছৰ হৈছে মই হায়াৰ ছেকেণ্ডেৰী ক্লিয়াৰ কৰে এতিয়া মানে ডিগ্ৰী পঢ়াৰ মানে BA পঢ়াৰ মানে আশা নাই আৰু নকৰে সি কিবা এটা কামত আৰু সোমাব মই কৈছোঁ যে যদি তেনেকুৱা হয় তুমি আহিব পাৰা কিন্তু ঘটনাটো এনেকুৱা কণ্ডিশ্যনটো এনেকুৱা হ'ব যে তোমাৰ আমাৰ ছাইডত যি ছাইডত থাকিব সেই ছাইডতে থাকিব পাৰিবা খোৱা লোৱা ফ্ৰী কৰিব পাৰিবা আৰু যিটো আমাৰ দৰমহাটো মোটামুটি ধৰা কিবা এটা দিব তোমাৰ চলাৰ কাৰণে তাৰপিছত অলপকৈ কামটো চাই তুমি শিকি হৈ যাবা দৰমহা বাঢ়িয়ে যাব শিকি হৈ থাকিব কাম তোমাৰ নিজৰ কি কিন্তু
তুমি কামটো শিকা যে তোমাক একদম হাতত ধৰি কোনোবা আমাৰ শিকাব সেইটোও কথা নহয়, তোমাৰ কিন্তু আগ্ৰহটো থাকিব লাগিব। এই আগ্ৰহটো মানে থাকিলেহে মানে কাম শিকিব পাৰিবা, মানে তেনেহ'লে ডাঙৰ কথা হ'ব। সেই হিচাপত তুমি যোগাযোগ কৰিবা, আৰু যদি তোমাৰ হয় এই হিচাপত। তথাপিও সেই সুধিছোঁ দৰমহাটো মিনিমাম 7-8 হাজাৰ টকাটো পাবাই তুমি কিবা এটা হা চলাৰ কাৰণে। তোমাৰতো আৰু তেনেকৈ বিনা পইচাত মানে ৰাখা নহয়, তুমি যোগাযোগ কৰিবা। তেনেকুৱা ধৰণৰ মানুহ কৈছোঁ, যদি তেনেকুৱা ধৰণৰ ল'ৰা আছে আমাৰ লগত সোনকালে যোগাযোগ কৰক, কাৰণ আমাৰ কাম আৰম্ভ হৈছে। ঠিক আছে, সেইটোৱে।